মই বৰ্তমান উপস্থিত শিৱসাগৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জাজিৰ পৰা ডিমৌলৈকে চাইলেনযুক্ত পথ নিৰ্মাণ কৰি আছে আৰু NHI DCL গাফিলতিৰ বাবে যিসকল কাষত থকা যিসকল পৰিয়াল সেইসকল পৰিয়ালে জলাকলা ভোগ কৰিবলগীয়া হৈছে আৰু ইয়াত যি প্ৰগতিৰ কাষত যি চাইলেনযুক্ত পথ নিৰ্মাণ কৰি আছে তাৰ এখন উৰণীয়া সেতু নিৰ্মাণ কৰি আছে আৰু এই উৰণীয়া সেতুৰ ভালদৰে ইয়াত আপোনাৰ ঢালাই নিদিয়াৰ বাবে বা কোনো ধৰণৰ প্ৰটেকশ্যন নিদিয়াৰ বাবে পানী আহিছে আৰু এই পানী গৈ পেলাই ইয়াত থকা ওচৰত যিবোৰ দোকান আছে বা ঘৰ আছে সেই ঘৰ বা দোকানত সোমাইছে বুলি ক'ব লাগিব। ইয়াত দেখা পোৱা গৈছে ৰাস্তাৰ পৰা বাগৰি আহিছে, পানীয়ে বাগৰি গৈছে আৰু এটা বস্তু আমি আপোনালোকক দেখাব বিচাৰিছো, যিহেতু ইয়াত থকা স্থানীয় যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি ইয়াৰ এটা পানীটো নাযাবৰ বাবে তেওঁলোকে বালি দিয়া দেখাইছে আৰু এই বালি বেলেগ ঠাইৰ পৰা অহা নহয়, যিহেতু এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিছে সেই উৰণীয়া সেতুৰ পৰাই বালি আহিছে আৰু যাৰ বাবে ইয়াত মই দেখাব চেষ্টা কৰিম, যিহেতু দোকানৰ ভিতৰত বা দোকানৰ আগত আপোনাৰ ইয়াত বালি সোমাই গৈছে। ইয়াত আৰু এটা বস্তু দেখাব বিচাৰিম মই, এই দোকানৰ ভিতৰত যিহেতু বস্তু আছে সামগ্ৰী আছে সেই সামগ্ৰীসমূহো বালিত পোত গৈছে আৰু ইয়াত আমাৰ লগত আপোনাৰ স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম। যিহেতু NHI DCL গাফিলতি ইয়াৰ প্ৰথমবাৰ নহয় বাৰম্বাৰ NHI DCL গাফিলতি কৰি আছে, যাৰ বাবে ইয়াত থকা স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে বহুতো কষ্ট ভোগ কৰিবলগীয়া হৈছে। যিহেতু ইয়াত দেখা পাই যায় স্থানীয় ব্যক্তিয়ে ৰাজপথলৈ ওলাই আহিছে। দাদা কি হৈছে আচল কথাটো? কি হৈছে মানে আজি এমাহ মানৰ আগত সিহঁতক মই কমপ্লেইন দিলোঁ যে এইটো ফাটটো মাৰিব লাগে, আজিলৈকে ফাটটো নেমাৰিলে। ফাটটো নমৰা দুখত আমাৰ ঘৰত পানী সোমাইছে, দোকানত পানী সোমাইছে। আকৌ সিহঁতক কমপ্লেইনটো দিওঁতে সিহঁতি কৈছে নিচে মে ঘৰ হে হাম কিয়া কৰেগা। এইটো কি কথা? লোকক অশান্তি কৰি ঘৰ বনাবলৈ দিছে নি? ৰাস্তা বনাবলৈ দিছে নি? হয় নহয় বাৰু কওক? ইয়াৰ হোটেলখনো কৈ দে, হোটেলৰ কথা কৈ দে। কি হৈছে আপোনাৰ হোটেলখন? মোৰ গোটেই হোটেলতো পানী সোমাই গ'ল, 10,000 টকা বস্তুটো লোকচান হ'ল। তাৰপিছত ইঞ্জিনিয়াৰ যে ক'লোঁ এইটো কয় যে আপোনাৰ হোটেলটো डाउन में আছে, মই কি কৰোঁ? आपका होटल नीचे में हम क्या करें? आपका घर नीचे में हम क्या करें? মোৰ কোনো জিম্মেবাৰী নাই, DC কওক সেইটো কৈছে। এনেকৈ অশান্তি কৰি নলা যিহেতু নলা খান্দিব লাগিছিল, নলা খান্দিছে, নলাততো পানী নাযায়, নলা এডোখৰত নায়েই, এডোখৰত নলাই দিয়া নাই, আপুনি চালেই হ'ল। এডোখৰত নলাই নাই, চক সিহঁতক কওঁতে সিহঁতৰে উল্টি ধপ। ইয়াত কথা ক'ব লাগিব যে নলা নিৰ্মাণ কৰিব লাগিছিলে, নলা নিৰ্মাণ কৰা নাই। এয়া কিছুসময় পূৰ্বে NHI DCL কৰ্তৃপক্ষৰ ব্যক্তিসকল আছিলে, কিন্তু আৰু এটা বস্তু আপোনাক দেখাব চেষ্টা কৰিম, যিহেতু ইয়াত নলা যিটো কৈছে নলা নিৰ্মাণ কৰিছে, কিন্তু নলাটো যিমানটো দ হ'ব লাগে সিমানটো দহত নিৰ্মাণ কৰা নাই, যাৰ বাবে ইয়াত পানী যোৱাৰ অসুবিধা হয় আৰু এই পানীখিনি গৈ পেলাই ওচৰে পাজৰে ঘৰত বা দোকান পোহাৰত সোমাই যায় আৰু যাৰ বাবে ইয়াত থকা যিসকল স্থানীয় লোক আছে সেইসকলে ভুক্তভোগী হ'বলগীয়া হৈছে। ইয়াত নলাত যিহেতু দেখা পাইছে আপোনালোকে, নলাত পানী উপঙি পৰিছে নলাত, কিন্তু এই নলাত পানী যাবলৈ কোনো ৰাস্তা নাই, যাৰ বাবে ইয়াত থকা ওচৰে পাজৰে দোকানসমূহ আছে সেই দোকানসমূহত আপোনাৰ পানী সোমাইছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু NHI DCL গা হৰা মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিখন দোকানৰ আগতে ইয়াত আপোনাৰ বালি আৰু পানী জমা হোৱা পৰিলক্ষিত হৈছে। অনাগত দিনত লক্ষণীয় হ'ব, অনাগত সময়ত লক্ষণীয় হ'ব যে NHI DCL কৰ্তৃপক্ষৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে বা এইসকল পৰিয়ালৰ ভালদৰে চলিবৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, নলা খান্দি দিয়ে নে নিদিয়ে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।